চাবুৱা লাহোৱাল সমষ্টিৰ বগৰীতলীয়া য'ত এখন ঐতিহাসিক সত্ৰ আছে আৰু দাঁতিকাষৰীয়া সমগ্ৰ অঞ্চলটোত গৰাখহনীয়া এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি সকলোৱে জানো যে ৰহমৰীয়া এটা সময়ত অতি ভয়ংকৰ আৰু ভয়াৱহ গৰাখহনীয়ে আক্ৰান্ত কৰিছিল, যাৰ ফলত বহু গাঁও নদীৰ বুকুত জাহ গ'ল। পৰৱৰ্তী দিনসমূহত কিছু প্ৰতিৰোধী ব্যৱস্থাৰ কাৰণে বহুদিন হোৱা নাছিল এনেকুৱা ভয়াৱহ পৰিৱেশ, কিন্তু এইবাৰ দেখিছোঁ পুনৰ আৰম্ভ হৈছে, অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিছুদিনৰ আগত কৰদৈগুৰিটো মাকুম সমষ্টিৰ কৰদৈগুৰিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গতিকে এতিয়া এই ৰহমৰীয়া অঞ্চলটো বা বগৰীতলীয়া অঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ চৰকাৰে যি বিশেষ ব্যৱস্থা কৰিব লাগিছিল কৰা নাই। আৰু যেতিয়াই বানপানী হয় বা যেতিয়া গৰাখহনীয়া আৰম্ভ হয় তেতিয়াহে চৰকাৰৰ মনত পৰে। বিভাগীয় মন্ত্ৰীয়ে হওক বা বিভাগীয় যিসকল বিষয়ববীয়া আছে তেওঁলোকেও কেৱল মাত্ৰ সেই সময়তহে তেওঁলোক কেৱল মাত্ৰ সৰব হৈ থাকে বা কাম কাজ আৰম্ভ কৰে, আনকি মাথাউৰিৰ কাম বানপানীৰ আগে আগে কৰে। মূল লক্ষ্যটো ইয়াৰ পৰা তেওঁলোকে যাক ঠিকা দিয়ে আবণ্টন কৰে, যাক ঠিকা আবণ্টন দিয়ে তেওঁলোকৰ পৰা কমিশ্যনটো লোৱাৰ তেওঁলোকৰ চিন্তাত থাকে। কিন্তু মানুহৰ ভৱিষ্যত, আমাৰ মাটি, আমাৰ সম্পত্তি এইবোৰ নদীৰ বুকুত জাহ গ'লেও তেওঁলোকৰ কোনো চিন্তাৰ কাৰণ নাই। এনেকৈ দিনে দিনে আমি দেখিছোঁ যে লাখ লাখ মানুহ গৰাখহনীয়াৰ কাৰণে বানপানীৰ কাৰণে ভূমিহীন হ'ব লগা হৈছে। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে 8 লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত ভূমিহীন হোৱা পৰিয়াল অসমত আছে। যোগেন মোহনে তথ্য সহকাৰে বিধানসভাত কৈছে 5,37,000। এইটো 1922 চনত 2019 চনত কৈছে। 2019 চনত আকৌ প্ৰমীলা ৰাণী ব্ৰহ্মই 3 লাখ কিমান হাজাৰ তথ্য দিছিল। কিন্তু দেখা পোৱা গৈছে যে তাৰ পৰা আজিৰ দিনলৈকে বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হৈ জীয়াই থকা মানুহ 8 লাখত অতিক্ৰম কৰিছে। কিন্তু এই ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ পিছতো আমাৰ মানুহক মাটি ভেটি দিয়া নাই। মাটি ভেটি বেলেগক দিবলৈ নাগৰিকত্ব সংশোধনী আইন আনি বিদেশীক নাগৰিকত্ব দিবলৈ উঠি পৰি লাগিছে আৰু তেওঁলোকক মাটি ভেটি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আমাৰ দাবী অসমৰ খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ মানুহকে ধৰি সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে আৰু এই ৰহমৰীয়াৰ গৰাখহনীয়াটো স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী কৰোঁ। অসম জাতীয় পৰিষদৰ বিগত কিছু দিনৰ পৰা 15 দিন এপক্ষেক আগৰ পৰা আমি যোগদানৰ কাৰ্যসূচী সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আয়োজন কৰিছোঁ আৰু আজি চাবুৱা লাহোৱাল সমষ্টিটো কেইবাও শতাধিক ৰাইজে আজি যোগদান কৰিছে। সকলো জাতি জনগোষ্ঠী, অসমৰ সকলো জাতি জনগোষ্ঠীৰ মন হৃদয়ত অসম জাতীয় পৰিষদৰ যিটো চেতনা, যিটো জাতীয়তাবাদৰ আদৰ্শ সকলোৰ হৃদয়ত শিপাইছে আৰু সকলোৱে বুজি পাইছে যে আমাৰ যিটো মূল শ্লোগান সকলোৰে সমমৰ্যাদা, সকলো জাতি জনগোষ্ঠী সম অধিকাৰ আৰু সম উন্নয়ন, এইটো আমাৰ মূল শ্লোগান। আৰু অসমত সকলোকে লৈ স্বাভিমানী অসমীয়া মহাজাতি সত্তাৰ যিটো আদৰ্শ, সেই জাতীয়তাবাদৰ যিটো চেতনা সেইটোক আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ। সেইকাৰণে চাবুৱা লাহোৱাল সমষ্টিৰ আজি দিব্যজ্যোতি দত্ত এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিল। তাৰপিছত বিগত নিৰ্বাচনত ৰাইজৰ দলৰ পৰা লাহোৱাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আজি তেখেতে যোগদান কৰিছে। কেইবাগৰাকীও বিজেপি আৰু এজিপিৰ বিষয়ববীয়া কৰ্মকৰ্তা যোগদান কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে। ইয়াত হিন্দীভাষী অসমীয়া ব্যক্তিসকলেও যোগদান কৰিছে, চাহ জনগোষ্ঠী, আদিবাসী ৰাইজ, তাৰ উপৰিও বাংলাভাষী বহু মানুহো যোগদান কৰিছে। সকলোৰে মাজত এটাই উপলব্ধি হৈছে যে এটা নিজৰ দল লাগে, আমাৰ মানুহৰ অধিকাৰৰ হকে যুঁজিব পৰা, আমাৰ মাটি ভেটি ৰক্ষা কৰিব পৰা, ভাষা কৃষ্টি সংস্কৃতিৰ হকে সদায় যুঁজিব পৰা জাতীয়তাবাদী এক ৰাজনৈতিক শক্তি বা সত্তাৰ প্ৰয়োজনীয়তা আছে আৰু সেই চিন্তা চেতনাক অসম জাতীয় পৰিষদে প্ৰতিনিধিত্ব কৰে। এই কথা ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰি অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল হৈ বহু ব্যক্তি যোগদান কৰিছে। গতিকে মই আহি থাকিব লগা দিনসমূহত মই আশা ৰাখিম যে আমাৰ দলৰ যিসকল নেতা কৰ্মকৰ্তাই যোগদান কৰিছে তেওঁলোকেও গাঁৱে ভূঞে প্ৰতিঘৰ মানুহলৈ সেই আদৰ্শ, সেই চিন্তা চেতনা যাতে লৈ যায় আৰু প্ৰতিটো প্ৰান্তত, প্ৰতিটো বুথত যাতে আমাৰ দলৰ সংগঠন শক্তিশালী কৰি গঢ়ি তুলিব পাৰে, যাতে 26ৰ নিৰ্বাচনত যাতে আমি এঘৰি যুঁজি
বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব দেখিবলৈ পোৱা গৈছে। বিভিন্ন কেলেংকাৰী দুৰ্নীতি সংঘটিত হ'ল। জল জীৱন মিছনৰ পইচা বেলেগফালে ডাইভাৰ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এইবোৰ চোৱা চিতা কৰিব লাগে। কিয় মুখ্যমন্ত্ৰীয়ে জল জীৱন মিছনলৈ অহা ধন বেলেগলৈ কেনেকৈ ডাইভাৰ্ট কৰিব পাৰে? ক'তো কৰিব নোৱাৰে বুলি কৈছিলে। ফলত জল জীৱন মিছনৰ সকলো প্ৰকল্প বন্ধ হৈ থাকিলে আৰু এতিয়া বন্ধ হৈ আছে, টকাও পোৱা নাই। আমাৰ ঠিকাদাৰসকল এতিয়া পেটে ভাতে মৰিব। যিবোৰ ঠিকাদাৰ নতুনকৈ সৃষ্টি হৈছিলে, অসমৰ ঠিকাদাৰ, অসমীয়া ঠিকাদাৰ, তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিছে। গৰু খুঁটিৰ প্ৰকল্পক লৈ যিটো গৰু কেলেংকাৰী বা জনগণে কোৱাৰ দৰে গৰু চোৰৰ কেলেংকাৰী, এই গোটেই কথা বতৰাবোৰক লৈ ইতিমধ্যে আমি আমাৰ দলীয় স্থিতি স্পষ্ট কৰিছোঁ যে এই গৰু খুঁটিত গীৰ গাই পুহিবৰ কাৰণে কোনে সিদ্ধান্ত ল'লে? এই সিদ্ধান্ত ল'বলৈ যাওঁতে গৰু খুঁটিত গীৰ গায়ে বেছি গাখীৰ উৎপাদন কৰিব পাৰিবনে নোৱাৰিব? গীৰ গাইৰ কাৰণে গৰু খুঁটিৰ সমগ্ৰ অঞ্চলটো পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা উপযুক্ত হয়নে নহয়? গোহালি নথকাকৈ কোনে গৰু কিনিবৰ কাৰণে সিদ্ধান্ত দিলে? নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত MOU শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যেতিয়া MOU চহী হৈছিলে, চুক্তি স্বাক্ষৰ হৈছিলে, তেতিয়া তেওঁলোকে কিয় গাখীৰ নিদিয়া গৰু বা বলদ গৰু তেওঁলোকে কিয় ছাপ্লাই দিলে? ছাপ্লাই দিয়াৰ পাছত গৰু ৰঙিয়া ৰেলৱে ষ্টেচনতে তেওঁলোকে ভাগ কৰিলে নে 90টা গীৰ গাই, নে গৰু খুঁটিত মৰা বুলি কোৱা মৰিবলৈ ধৰা গীৰ গায়ক তেওঁলোকে চম্ভালিব নোৱাৰি বিতৰণ কৰিলে? এইবোৰ কথাৰ স্পষ্টতা বিচাৰিছোঁ। মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি ক'ব লাগে যে আচলতে গৰু মৰাৰ কাৰণে বিক্ৰী কৰিলে নে ৰঙিয়া ষ্টেচনৰ পৰা পোনপটীয়াকৈ কিনি লৈ গ'ল? আৰু জনপ্ৰতিনিধিক কিনিবলৈ নিবিদা কৰিছিলে নেকি? কিনিবৰ কাৰণে যিবোৰ নিয়ম হ'ব লাগে, কি কাৰণে সেইবোৰ অন্ধকাৰ লক্ষ্য হ'ল? আৰু আচৰিত কথা, গৰু কিনা বেচা বন্ধ কৰিবৰ কাৰণে বিজেপি চৰকাৰ দিনত এখন আইন হৈছিলে, কিন্তু সেইখন আইন থকাৰ পিছতো গৰু কেনেকৈ কিনিব পাৰিলে? এইবোৰ কথাৰ উত্তৰ বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰি এতিয়া গৰু মাংসলৈকে গুচি গৈছে গোটেই ডিবেটটো। ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী এইকেইদিন দিন ৰাতি ক্ষতি কৰি এই কাম কাজ কৰিছে। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, সকিয়নি জনাইছোঁ যে তেওঁ যাতে মূল যিটো বিতৰ্ক, যিটো কেলেংকাৰী, ইয়াৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কাজত জড়িত নহয়। কাৰণ তেওঁলোকেই গৰু ছাপ্লাই দিয়া বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগপতিৰ পৰা তেওঁলোকে পইচা লৈছে। বিজেপিয়ে এইটো জল পথতে তেওঁলোকে গৰুৰ ব্যৱসায় বন্ধ কৰা নাই, গৰুৰ সিন্ডিকেট তেওঁলোকেতো পইচা লয়। এইবোৰ বন্ধ কৰিব মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিবলৈ সৎ সাহস আছে নাই? গো মাতাৰ নামত ৰাজনীতি কৰিব বিচৰা, গো মাতাৰ সিন্ডিকেটৰ পৰা পইচা লোৱা আৰু গো মাতা নামত কৰা সিন্ডিকেট বা ব্যৱসায়টো অবাধে অসমত চলি থাকিবলৈ দি কাৰোবাক ধনী কৰা বা তেওঁলোকে টকা পইচা লোৱা, এইবোৰ কাম কেতিয়া বন্ধ হ'ব? এইটো উত্তৰ প্ৰথম দিব লাগে। তাৰপাছত এনেই চেনচেশ্যন সৃষ্টি কৰা তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ লগত থকা তেওঁ যে বেলেগৰ কাৰোবাৰ নাম লৈছে, তেওঁলোকৰ নেতা, তেওঁলোকৰ দলৰ PA, নেতাৰ PA আমি নাম নকওঁ, সেইসকলেওতো এইবোৰ গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ পিছত বেলেগক লক্ষ্য কৰি গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ বডি লেংগুৱেজটো তেনেকুৱা হ'ব নালাগে নহয়। কেনেকৈ কাটে তাক দেখুৱাই দিছে অংগী ভংগী কৰি। ইমান তলৰ শ্ৰেণীৰ ইমান তলৰ ধৰণৰ কথা বতৰা যে ক'ব, এনেকুৱা ধৰণৰ মানসিকতা যে মুখ্যমন্ত্ৰী হ'ব ভবাই নাই। যে কেনেধৰণে দেখুৱাইছে মানুহৰ আগত কথা কওঁতে, কটাৰ কথা দেখুৱাইছে, কোনে কৰিব, কোনে এনেকুৱা ধৰণৰ শব্দ বাক্য সাধাৰণতে শিক্ষিত মানুহ, জ্ঞান থকা মানুহ, মুখ্যমন্ত্ৰী আসনত থকা মানুহ এনেকুৱা ধৰণৰ কথা নকয়। এনেকুৱা সাম্প্ৰদায়িকতাৰ কথা ক'লে উচ্চতম ন্যায়ালয় মতে তেওঁৰ বিৰুদ্ধে কেছ ৰুজু হ'ব লাগে। য'ত কৈছে সেইখন থানাত কেছ ৰুজু হ'ব লাগে, আৰু তাত যদি কেছ নকৰে উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থানাৰ যিগৰাকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁৰ বিৰুদ্ধে স্বমত কেছ লৈ তেওঁ শাস্তি ব্যৱস্থা দিব লাগে। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে মূল যিবোৰ বিষয়, মূল যিবোৰ প্ৰশ্ন, তাৰ পৰা হাৰিবলৈ চেষ্টা নকৰিব। এতিয়া 50 লাখ টকাৰ তেওঁলোকৰ ৰাজসাহায্য পোৱা কথাটোৰ লগত অসমৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট বা ভেটেনেৰী মন্ত্ৰী জড়িত হৈ আছে। অতুল বৰাক লৈ আজিলৈকে জবাবদিহি কৰা নাই, অতুল বৰাৰ মুখত মাত নাই। এতিয়া পদ্ম হাজৰিকাই ক'লে যে গৰু খুঁটি প্ৰকল্প ইয়াৰ লগত জড়িত নহয়। এতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাক ক্লিয়াৰিফাই কৰিবলৈ ক'ব লাগে, স্পষ্টীকৰণ দিবলৈ ক'ব লাগে যে আপোনাৰ ডিপাৰ্টমেণ্টত এই কিনা বেচা কৰাৰ সিদ্ধান্ত, আপোনাৰ ডিপাৰ্টমেণ্টে গৰু খুঁটিৰ লগত কোৱা কথা বতৰা, এইবোৰ কথা আপুনি জবাবদিহি দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে তদন্ত যিহেতু দিব নোৱাৰে, তদন্ত কাৰণ
মানে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডখন কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা সংস্থা আৰু ইয়াৰ ডাইৰেক্টৰগৰাকী ইয়াৰ চেয়াৰমেনগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিভাগ মানে সম্বন্ধীয় মানুহ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ইয়াৰ উপদেষ্টা হৈ আছে গতিকে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ তদন্ত কৰিব পাৰিব গতিকে প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক তদন্তৰ আওতালৈ আনিব লাগে আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত জড়িত হৈ থকা বিষয়া কৰ্মচাৰী